হয়, আজি আমি বৰ্তমান উপস্থিত আছোঁ নামনি অসমৰ অতিকৈ পিছপৰা সমষ্টি যে জলেশ্বৰ ধুমেৰঘাট চাৰিআলিত আমি বৰ্তমান আহি উপস্থিত হৈছোঁ দ্য নিউজ প্লাজে। আৰু প্ৰতিটো মুহূৰ্তত প্ৰতিটো প্ৰান্তৰ পৰা যিহেতু আমি নিৰ্বাচনৰ গৰম বতাহৰ সময়তে আমি প্ৰতিটো ৰাজনৈতিক খবৰ দিব বিচাৰিছোঁ। আৰু এই মুহূৰ্তত আজি আমি উপস্থিত আছোঁ ধুমেৰঘাট চাৰিআলিত। আৰু বৰ্তমানৰ বিধায়কগৰাকী কিমান উন্নয়নমূলক কাম কৰিছে জলেশ্বৰ সমষ্টিত আমি জনমত বিচাৰি উপস্থিত হৈছোঁ। কিয়নো দেখিবলৈ পোৱা গৈছে যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই যেন প্ৰতিটো ৰাজনৈতিক দলে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলে দেখিবলৈ পোৱা গৈছে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কিন্তু বিধানসভা নিৰ্বাচনত কোনে দখল কৰিব জলেশ্বৰ সমষ্টি, আৰু জলেশ্বৰ সমষ্টি এটা প্ৰান্তত আমি উপস্থিত হৈছোঁ। বিগত দিনত বিধায়কগৰাকী কিমান উন্নয়নমূলক কাম কৰিলে। আৰু নামনি অসমৰ ভিতৰত আমি যদি এটা কথা বাৰম্বাৰ যদি অৱগত কৰোঁ যে নামনি অসমৰ যে অতিকৈ পিছপৰা সমষ্টি হ'ল জলেশ্বৰ বিধানসভা সমষ্টি। আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ বহুতো উন্নয়নমূলক কাম আপোনালোকক দেখুৱাইছোঁ আৰু উন্নয়নৰ ফলাস্বৰূপো আপোনালোকক দেখুৱাইছোঁ যে বিগত দিনত আফতাবউদ্দিন মোল্লাই কিমান উন্নয়নমূলক কাম কৰিছে। প্ৰতিটো মুহূৰ্তত প্ৰতিটো প্ৰান্তৰ পৰা জনমত বিচাৰি আজি ধুমেৰঘাট চাৰিআলিত দ্য নিউজ প্লাজ আমি ভোটাৰৰ কাষলৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। বিগত দিনত বিধায়কগৰাকী কিমান উন্নয়নমূলক কাম কৰিছে। দাদা আপোনাৰ কাষলৈ আহিছোঁ। বিগত দিনত আফতাবউদ্দিন মোল্লাই আপোনালোকৰ এই সমষ্টিৰ বাবে কিমান উন্নয়নমূলক কাম কৰিছে? আফতাবমোল্লাৰ কাম নাই দাদা। তাৰমানে আফতাবমোল্লা 5 বছৰত এনেই ঘম পাৰি কাটি দিছে, শুই থাকি কাটি দিছে। তাৰমানে সমষ্টিত একো উন্নতি কৰিব পৰা নাই। তিনিবাৰ কিন্তু নামত এই তাৰমানে ভোটত হাৰিছে। হাৰাৰ পিছত চিঞৰ বাখৰ কৰি কান্দি খুজি তাৰমানে কান্দিখিনি ৰাইজৰ পৰা ভোট লৈ সেই ৰাজা হৈ এতিয়া আৰু সমষ্টিৰ কোনো ধৰণৰ কাম কৰা নাই। মানে এক প্ৰকাৰ উন্নয়নমূলক কাম কৰাই নাই, আহাই নাই ৰাইজৰ কাষত, আহাই নাই। ভোট পোৱাৰ পিছত আহাই নাই। ভোট পোৱাৰ পিছত আপোনালোকৰ ইয়াত অহা নাই, আহাই নাই। কি ক'ব আফতাবউদ্দিন মোল্লাক যদি ভোট দিয়ে তেনেহ'লে যদি টিকিট নমিনেশ্যন কংগ্ৰেছৰ ফালৰ পৰা যদি দিয়ে তেনেহ'লে নিশ্চিতভাৱে হাৰিব খাটাং? এই কেইদিনমান আগত তাৰমানে কেইটামান আধাৰ চিলা কৰিছে, ফিটা কাটিছে। আপোনালোকে এতিয়া কোনটো দলৰ পৰা আপোনালোকে বিধায়ক হ'বলৈ বিচাৰে? বিধায়কটো আমিতো বিচাৰোঁ কংগ্ৰেছৰ পৰা বিচাৰোঁ। আফতাবউদ্দিনক নিবিচাৰিব? আফতাবউদ্দিনক মই নিবিচাৰোঁ, ৰাইজে নিবিচাৰে। মানে আপোনাক নতুন ফেচ লাগে? নতুন ফেচ লাগে, নিউ জেনেৰেশ্যন। পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? আমাৰ হিচাপত গৌৰৱ গগৈ। কিয় গৌৰৱ গগৈক বিচাৰে আপোনালোকে? তাৰমানে য়াং জেনেৰেশ্যনৰ হিচাপত তাৰমানে গৌৰৱ গগৈক ভাল লাগে। তাৰমানে 60 বছৰৰ পিছত সেইবিলাক মানুহৰ কোনো কাম নাই। চৰকাৰী মানুহেই নলয়, 60 বছৰত ৰিটায়াৰ কৰি দিয়ে। কিন্তু য়াং জেনেৰেশ্যন লাগে, গৌৰৱ গগৈ লাগে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি অত্যন্ত ব্যস্তৰ মাজত আমাক যিখিনি সময় দিছে তাৰ বাবে আপোনাক দ্য নিউজ প্লাজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সৈতে বহুতো ভোটাৰ আছে, আমি তেখেতৰ পৰা কিছু ল'বলৈ চেষ্টা কৰিম। এগৰাকী ভোটৰ মন্তব্য ইতিমধ্যে আপোনালোকে শুনিবলৈ পাইছে। আৰু যুৱকৰ কাষলৈ যাম, যুৱকৰ কাষলৈ যোৱাৰ কাৰণে এই মুহূৰ্তত চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ। ভালে আছে? আপোনাৰ ঘৰ ক'ত? জলেশ্বৰ সমষ্টি। নিৰ্বাচন আহি আছে, কাক বিচাৰে আপোনালোকে? বিধায়ক হিচাপে কাক বিচাৰে? আফতাবউদ্দিন মোল্লাই কিমান উন্নয়ন কৰিছে? মানে তাক ভাল নাপায় নেকি? কিয় ভাল নাপায়? এনেই ভাল নাপাওঁ। কি কৰি আপোনাৰ আচলতে মিছা কথা কৈ থাকে? ঠিক আছে, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যিহেতু যুৱক ন, আপোনালোকে নিৰ্বাচন আহি আছে, কাক বিচাৰে আপোনালোকে? কোনটো দলৰ পৰা বিচাৰে? এতিয়াতো ক'বলগীয়া গ'লে বহুত কথা আছে। ৰানিং ML আছে, কাম কৰাটো এতিয়া বেলেগ চৰকাৰ আছে। এতিয়া কংগ্ৰেছৰ পৰাও কৰা নাই কাম, বিজেপিৰ পৰাও কৰা নাই। আমাৰ ইয়াতে নামনি অসমত বহুত উন্নত, ৰাস্তা ঘাটৰ প্ৰব্লেম, বানপানীৰ সমস্যা, এইবিলাকে চবেই ক'ব নোৱাৰে। যিমান কাম আছে চবে মানুহৰ কাৰণে সম্পূৰ্ণ কাম কৰিব নোৱাৰে। এতিয়া ৰানিং ML ক'ব গ'লে সি যিমানখিনি পাৰিছে সিমানখিনি কৰিছে। আকৌ এতিয়া আমিতো বিচাৰোঁ নতুন মানুহ। আপুনি ঠিক আছে, যিমানখিনি পাৰিছে সিমানখিনি কৰিছে, কিন্তু আপুনি আফতাবউদ্দিনৰ কাৰ্যকালত আপুনি 10ৰ ভিতৰত তেওঁক কিমান নম্বৰ দিব? এতিয়া দিব গ'লেতো কি ক'ম আৰু, 0 দিব পাৰোঁ আৰু 5 দিব পাৰোঁ। আপুনি যদি 0 দিব পাৰে তেন্তে আপোনালোকে কিয় অৱগত কৰিছে যে আচলতে যিখিনি কাম কৰিব লগা আছে সেইখিনি কৰিছে বুলি? নাই, কাম কৰিব লগা যিখিনি আছিলে সেইখিনি কৰা নাই। যিমানখিনি কৰিব লগা আছে, কৰিব গ'লেতো বহুত কৰিব পাৰিলে হয়।
মানে আপুনি ইলেকশ্যন আহি আছে, এতিয়া কাম কিমানখিনি কৰিব নকৰিব সিহঁতে গম পাব। না এক প্ৰকাৰ আপুনি আফতাবউদ্দিন যিগৰাকী বিধায়ক আছে বৰ্তমানৰ বিধায়ক তেওঁৰ প্ৰতি অসন্তুষ্ট আপুনি এনেকা ডাইৰেক্ট অচোনটো নোৱাই কিনে অলপ অলপ আছে আৰু কাম কৰিছে অলপখিনি। ঠিক আছে আমি আৰু ভোটাৰ আছে তেখেতৰ কাষলৈ যোৱাৰ কাৰণে এই মুহূৰ্তত চেষ্টা কৰিছোঁ মই সতীৰ্থসকলে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ দাদা আপোনাৰ কাষলৈ আহিছোঁ সমাগত বিধানসভা নিৰ্বাচন আপোনালোকে কি ভাবিছে মই কংগ্ৰেছ চৰকাৰ বিচাৰিছো আচ্ছা বিধায়ক হিচাপে আপুনি মানে নতুন ফেচ বিচাৰে না আগৰ যিগৰাকী বিধায়ক আছে মই কংগ্ৰেছী কৰো মই কংগ্ৰেছৰ যি জনে টিকেট লৈ আহিব তাৰ পক্ষতে মই আছো বিগত দিনত আফতাবউদ্দিন ওলাই কিমান উন্নয়নমূলক কাম কৰিছে জলচৰ সমষ্টিৰ বাবে যিখিনি কৰিব লাগে সেইখিনি কৰিছে আৰু মানে যিখিনি কৰিব লাগে সেইখিনি কৰিছে আপুনি সন্তুষ্ট নে মই সন্তুষ্ট আৰু 10ৰ ভিতৰত আফতাবউদ্দিন ওলাই কিমান নম্বৰ দিব অসমৰ ভিতৰত মই 9 দিম পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আপোনালোকে কাক বিচাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ বিচাৰো কিয় গৌৰৱ গগৈক বিচাৰে আপোনালোকে গৌৰৱ গগৈ আপোনাৰ এইটো হলো ধৰ্ম নিৰপেক্ষ হিচাপত কাম কৰি আছে গৌৰৱ গগৈয়ে আৰু হিমন্ত বিশ্ব শৰ্মা বহুত আপোনাৰ এই সংখ্যালঘু মানুহৰ ওপৰত বহুত অত্যাচাৰ কৰি আছে সেইকাৰণে আমি গৌৰৱ গগৈ বিচাৰি আছো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অত্যন্ত ব্যস্তৰ মাজত আমাক যিখিনি সময় দিছে দাদা এগৰাকী দোকানী আছে আমি দোকানীৰ কাষলৈ যোৱাৰ কাৰণে মুহূৰ্তত চেষ্টা কৰিছোঁ দাদা আপোনাক প্ৰথমে দানিছ প্লাজাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু নিৰ্বাচন আহি আছে আপোনালোকৰ এই সমষ্টিটোত কিমান উন্নয়নমূলক কাম কৰিছে আফতাবউদ্দিন ওলাই আপোনাৰ কোনো কাম এনেকুৱা কাম কৰা নাই এনেকুৱা ধৰণৰ কোনো কাম কৰা নাই নাই এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনত আফতাবউদ্দিন মোল্লাক বিচাৰে নে আপোনালোকে নহয় নাই টাকা মিনে বিচাৰো নতুন ফেচ বিচাৰো নতুন ফেচ বিচাৰে মানে কংগ্ৰেছ দলে আপোনালোকে বিচাৰে কংগ্ৰেছ দল বিচাৰো কিন্তু নতুন বিচাৰো মানে কি কিন্তু আপোনাৰ আখতাৰ হুছেইন তাৰ মানে কি ফিল্ডটো ভাল মানে ৰাইজৰ লগত মানে বহুত মানে খেলা ধূলাৰ লগত বা বহুত মানে ৰাইজৰ লগত বহুত মানে তাৰ ভাল কি নাম আছিলে আখতাৰ হুছেইন আখতাৰ হুছেইন তাৰ মানে হেৰিটো ভাল আচ্ছা আচ্ছা পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈক বিচাৰে গৌৰৱ গগৈকে কাম বিচাৰো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221